নাৰী কেলেংকাৰীত নাম হাঙুৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ যৌন নিৰ্যাতনৰ অভিযোগ ক্ৰিকেটাৰৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতিৰে সহবাস কৰাৰ অভিযোগ ক্ৰিকেটাৰজনৰ বিৰুদ্ধে পুনৰ বিতৰ্কত পাকিস্তানী ক্ৰিকেট বোৰ্ড বিতৰ্কত পাকিস্তানী অধিনায়ক বাবৰ আজম এগৰাকী যুৱতীৰ সংবাদ মেলে নিদ্ৰা হৈছে পিচিবিৰ বিতৰ্কই লগ্নেৰা পাকিস্তান ক্ৰিকেট বোৰ্ডত পুনৰ নতুন বিতৰ্ক এইবাৰ পিচিবি কপাইছে এগৰাকী যুৱতীৰ সংবাদ মেলে বেটিঙৰে বলাৰৰ চন্দ্ৰপতন কৰা বাবৰ আজমৰ হৈছে চন্দ্ৰহীন এগৰাকী যুৱতীৰ সংবাদ মেলে চন্দ্ৰহীন কৰিছে পাক অধিনায়কক যুৱতীগৰাকীৰ অভিযোগ অনুসৰি বহু বছৰৰে পৰা দুয়োৰে মাজত আছিল গভীৰ প্ৰেম 2010 চনতে বাবৰে দিছিল বিবাহ পাশত আবদ্ধ হোৱাৰ প্ৰতিশ্ৰুতি স্কুলীয়া জীৱনৰ পৰাই আছিল দুয়োৰে মাজত গভীৰ প্ৰেম কিন্তু বিশ্ব ক্ৰিকেটত প্ৰতিষ্ঠিত হোৱাৰ পাছতেই হলনি হল বাবৰৰ প্ৰতিশ্ৰুতি বছৰ বছৰ ধৰি দুয়ো আছিল সহবাসত वाला शख्स कोई आम शख्स नहीं बल्कि बाबर आजम है जो इस वक्त पाकिस्तानी क्रिकेट टीम का कप्तान है 2010 में ही प्रपोज टू मी और मैंने उसके प्रपोजल को एक्सेप्ट कर लिया 2011 में बाबर मुझे मेरे घर से भगाकर मतलब बाबर मुझे खुद अपने घर से भगाकर कोर्ट मैरिज के कहकर मुख्तलिफ जगहों पर किराए के मकान पे रखता रहा 2011 में बाबर मुझे मेरे घर से भगाकर ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পূৰ্বে আৰ্থিকভাৱেও সহায় কৰিছিল বাবৰ আজমক কিন্তু বিশ্ব ক্ৰিকেটত প্ৰতিষ্ঠিত হোৱাৰ পাছতেই বাবৰে একাখৰীয়া কৰিলে যুৱতীগৰাকী ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ